নমস্কাৰ এই মুহূৰ্তত টাইমেটৰ প্ৰত্যেকগৰাকী দৰ্শকৰ বাবে লৈ আহিছো আন এটা খবৰ আমাক ৰাজনীতি নালাগে আমাক কংগ্ৰেছ বিজেপি নালাগে কেৱল ক্ষতিগ্ৰস্ত লোকসকলক 10 লাখকৈ টকা দিব লাগিব এই দাবী কৰিছে এই হুংকাৰ দিছে চৰকাৰক তাই পাই এই মুহূৰ্তত সবিশেষ তথ্য লৈ আহিছো প্ৰত্যেকগৰাকী দৰ্শকৰ বাবে আমি জাতিৰ লগত থাকিম কংগ্ৰেছ বিজেপি আমাক নালাগে বুলি কৈছে লগতে কৈছে আমাক ৰাজনীতিও নালাগে কেৱল ক্ষতিগ্ৰস্ত যিসকল লোক আছে সেই লোকসকলক 10 লাখকৈ ক্ষতিপূৰণ দিব লাগিব বহিৰাগতক উচ্ছেদ চলোৱা কাৰ্যক আমি আদৰিছো কিন্তু যিসকল খিলঞ্জীয়া আছে সেই খিলঞ্জীয়াৰ ভূমিত উচ্ছেদ কিয় চলাইছে বুলি প্ৰশ্ন কৰিছে এই মুহূৰ্তত এটা ডাঙৰ খবৰ লৈ আহিছো লগতে স্বৰ্গদেউ চাওলুং চুকাফাৰ যিসকল চৰকাৰে আঘাত কৰিছে তেওঁলোকক লৈও এতিয়া খঙত উতাল হৈ পৰিছে লগতে চৰকাৰৰ প্ৰতিশ্ৰুতি উচ্ছেদিত খিলঞ্জীয়া ক্ষতিপূৰণ দিব লাগিব বুলিও দাবী কৰিছে কিন্তু 13টা খিলঞ্জীয়া পৰিয়ালে ক্ষতিপূৰণ কেতিয়া পাব বুলিও প্ৰশ্ন কৰিছে এনিকাৰ ভিতৰত পুঁজিপতিক মাটি দান কৰিব পাৰে কিন্তু খিলঞ্জীয়াক মাটি দিব নোৱাৰে বুলি কৈছে লগতে কৈছে কিয় খিলঞ্জীয়াক পুনৰ সংস্থাপন দিয়াত ইমান পলম হৈছে বুলিও প্ৰশ্ন কৰিছে যি সত্ৰৰ মাটি বুলি প্ৰশাসনে উচ্ছেদ চলাইছে সেয়া ভূমি হৈছে আহোমসকলৰ উপৰি পুৰুষে দান কৰিছিল এই ভূমি বুলিও দাবী কৰিছে লগতে এই সকল লোকৰ ওপৰত বুলডোজাৰ চলোৱাৰ সাহস চৰকাৰে ক'ত পালে বুলিও চৰকাৰক সকিও নিদিয়া দেখিবলৈ পোৱা গৈছে 13টা পৰিয়ালৰ ভূমি উচ্ছেদ চলাই অন্যায় কৰিলে সত্ৰৰ মূল্য থাকিবনে বুলিও প্ৰশ্ন কৰিছে লগতে খিলঞ্জীয়াক উচ্ছেদক লৈ পুনৰ গৰজি উঠিল টাইপা উচ্ছেদিত ভূমিত উপস্থিত হোৱা প্ৰশাসনৰ বিষয়াক জবাবদিহি কৰিলে টাইপাই যিহেতু ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৰ্তমানেও উচ্ছেদ চলি আছে আৰু সেই সময়ছোৱাতে উচ্ছেদিতৰ ভূমিত উচ্ছেদিতৰ কাষত প্ৰশাসনিক বিষয়া গৈছিল খবৰ ল'বলৈ তাৰ পাছতে প্ৰশাসনৰ যি বিষয়া আছে সেই প্ৰশাসনৰ বিষয়াক জবাবদিহি কৰিছে টাইপাই তেওঁলোকে কেইবাটাও দাবী উত্থাপন কৰিছে তেওঁলোকে কেইবাটাও প্ৰশ্ন কৰিছে চৰকাৰক আৰু তেওঁলোকে কৈছে যে আমাক ৰাজনীতি নালাগে আমি ৰাজনীতি বুজি নাপাওঁ কেৱল ক্ষতিগ্ৰস্ত যিসকল লোক আছে সেই লোকসকলক 10 লাখকৈ ক্ষতিপূৰণ দিব লাগিব বহিৰাগতক উচ্ছেদ চলোৱা কাৰ্যক আমি মানি ল'ব পাৰোঁ কিন্তু খিলঞ্জীয়াৰ ভূমিত উচ্ছেদ চলোৱাটো আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ আৰু উচ্ছেদ চলোৱা পৰিয়ালকেইটা ক্ষতিপূৰণ চৰকাৰে দিব লাগিব লগতে স্বৰ্গদেউ চাওলুং চুকাফাৰ পৰিণাতিসকলক চৰকাৰে আঘাত কৰিছে বুলিও এক প্ৰকাৰে দাবী কৰিছে লগতে চৰকাৰৰ যি প্ৰতিশ্ৰুতি উচ্ছেদিত খিলঞ্জীয়াক ক্ষতিপূৰণ দিব কিন্তু এতিয়ালৈ 13টা খিলঞ্জীয়া পৰিয়ালে ক্ষতিপূৰণ পোৱা নাই আৰু সেয়া ক্ষতিপূৰণ কেতিয়া পাব বুলিও ক্ষোভত তেওঁলোকে এক প্ৰকাৰে জাঙুৰ খাই উঠে লগতে এনিশাৰ ভিতৰতে পুঁজিপতিক মাটি দান কৰিব পাৰে কিন্তু খিলঞ্জীয়াক পুনৰ সংস্থাপন দিব নোৱাৰে বুলিও চৰকাৰৰ বিৰুদ্ধে তেওঁলোকে জাঙুৰ খাই উঠা দেখিবলৈ পোৱা যায় যি সত্ৰৰ মাটি বুলি প্ৰশাসনে উচ্ছেদ চলাইছে সেই ভূমি আহোমৰ ভূমিত কেনেদৰে উচ্ছেদ চলালে প্ৰশাসনে বুলিও তেওঁলোকে হুংকাৰ দিছে লগতে কৈছে আহোমসকলৰ উপৰি পুৰুষে দান কৰিছিল এই ভূমি হৈছে আহোমৰ এই ভূমিত কেৱল অধিকাৰ আছে আহোমৰ কিন্তু এই ভূমিত কিদৰে উচ্ছেদ চলালে প্ৰশাসনে তাৰ উত্তৰ দিব লাগিব আৰু ক্ষতিপূৰণক তেওঁলোকে ততাতৈয়াকৈ চৰকাৰে 10 লাখ টকাকৈ দিব লাগিব বুলি এক প্ৰকাৰে দাবী উত্থাপন কৰা দেখিবলৈ পোৱা গৈছে আমাৰ হাতত সেয়া মন্তব্য আছে টাইপাৰ যি মন্তব্য টাইপাৰ যি হুংকাৰ চৰকাৰলৈ দিয়া সেই হুংকাৰৰ আৰু সেই মন্তব্য আছে আমাৰ হাতত আমি সেই মন্তব্য শুনাই ল'ব বিচাৰিছোঁ মানে খুব দুখ লগা পৰিৱেশ এইটো মানে আমি ভবা নাছিলোঁ অসমত আমাৰ এইটো অৱস্থা হ'ব আমাৰ যিসকল আহোম জনগোষ্ঠীৰ লোকৰ এনেকুৱা এটা অৱস্থা অসমত হ'ব বুলি আজি আমি এনেকৈ আহি ভোট কান্দি আহি পিনে আমি কোনোবা এজন অফিচাৰক প্ৰশ্ন কৰিব লাগিব যে আপোনালোকে এই ঘৰটো কিয় ভাঙিলে প্ৰশ্ন কৰিব লাগিব তেনেকুৱা এটা দিন আহিব বুলি ভবা নাছিলোঁ খুব বেয়া পৰিস্থিতি অসমৰ ৰাইজে বুজি পাইছে বিষয়বোৰ আৰু আমি বিচাৰিছোঁ যে এই ইতিমধ্যে আমি ইয়াত দেখা পালোঁ যে আমি আহোঁতে ইয়াৰ যি চাৰ্কুল অফিচাৰজনক আমি দেখা পালোঁ যিজন চাৰ্কুল অফিচাৰৰ সহযোগত এইখিনি উচ্ছেদ কৰা হৈছিলে তেখেতক দেখা পালোঁ তেখেতক আমি এটা প্ৰশ্ন কৰিছিলোঁ যে প্ৰথম কথা আমি প্ৰশ্ন কৰিছিলোঁ যে আপোনালোকে উচ্ছেদ কৰিছে আমি উচ্ছেদক আমি আদৰণি জনাইছোঁ কিন্তু আপোনালোকে উচ্ছেদৰ নামত আপোনালোকে খিলঞ্জীয়া লোকসকলৰ ওপৰত কিয় আপোনালোকে বৰ্বৰতা দেখালে যিসকল বহু বছৰ ধৰি ইয়াত বাস কৰি আছিলে আমাৰ এই দদাইদেউহঁতৰ নিচিনা বয়সৰ লোকসকল সেই লোকসকলৰ ওপৰত আপোনালোকে বৰ্বৰতা দেখালে তাত আমাৰ প্ৰশ্ন আছে
তেখেতক আমি কৈছিলোঁ যে আপোনালোকৰ চৰকাৰৰ কিছুমান বিষয়ববীয়াই বা চৰকাৰৰ যিসকল লোক আছে সেই চৰকাৰৰ লোকসকলৰ মুখত আমি শুনা পাইছোঁ যে মন্ত্ৰী ৰমেশ পেগু ডাঙৰীয়াৰ মুখত আমি শুনা পাইছিলোঁ যে উচ্ছেদিত প্ৰতিজন খিলঞ্জীয়া লোকক 9 বিঘাকৈ মাটি প্ৰদান কৰা হ'ব। এই 9 বিঘা মাটি প্ৰদান কেতিয়া কৰিব? কিন্তু সেইটো প্ৰশ্নৰ উত্তৰ আমি সঠিকভাৱে নাপালোঁ। কৈছে যে আমি ব্যৱস্থা কৰি আছোঁ নহয়। আমি সুধিছিলোঁ যে টাইম লিমিট কেতিয়াৰ ভিতৰত কৰিব আৰু 13জন পৰিয়ালক ইয়াত এই যিডোখৰ ঠাইত আপোনালোকে উচ্ছেদ কৰিলে ইয়াত আপোনালোকে পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিব পাৰিবনে নোৱাৰে? তেওঁ কিন্তু পোনছাতে নোৱাৰিম বুলি কৈছে। নোৱাৰাৰ আমি প্ৰশ্নটো সুধিছিলোঁ যে যদি আপোনালোকে এডোখৰ মানে কোনো এটা ঠাইত একে নিশাৰ ভিতৰত এগ্ৰিকালচাৰ লেণ্ড আপোনালোকে কমাৰ্চিয়েল লেণ্ড কৰি দিব পাৰে, একে নিশাৰ ভিতৰত আপোনালোকে ডাঙৰ ডাঙৰ পুঁজিপতিক মাটি দান দি দিব পাৰে। এই 13টা পৰিয়াল যি আমাৰ নিজৰ মানুহ হয়, সেই পৰিয়াল 13টাৰ যি ভিজিআৰ লেণ্ডক আপোনালোকে যি অফিচিয়েল কাম কৰক, সেই ভিজিআৰ লেণ্ডক আপোনালোকে এগ্ৰিকালচাৰ লেণ্ড কিয় কৰিব নোৱাৰে? সেইটো প্ৰশ্ন সুধিছিলোঁ, তেওঁ তাত উত্তৰ নাই। তাৰপিছত আমি প্ৰশ্ন সুধিছিলোঁ যে আপুনি আহিছে ইয়াত কি কাৰণে আহিছিলে? তেতিয়া তেওঁ আমাক এটা কৈছে যে মই কেৱল মাত্ৰ সত্ৰখনৰ আজি পৰিচালনা সমিতি বনাবলৈ আহিছিলোঁ। তেতিয়া আমি ক'লোঁ সত্ৰখনৰ যদি ওচৰৰ স্থানীয় মানুহখিনি নাথাকে তাত সত্ৰখন থাকি কি লাভ হ'ব? আৰু আপুনি জানে কি নাজানে এই আহোম যাক আপোনালোকে আজি উচ্ছেদ কৰি উঠাই দিলে সেই মানুহখিনিৰ উপৰি পুৰুষে সত্ৰৰ মাটি যে দান কৰিছিলে আপুনি অৱগত হয় কি নহয় বিষয়টো? আৰু আপোনাৰ কেনেদৰে এই লোকৰ ওপৰত বুলডোজাৰ চলাবলৈ আপুনি সাহস কৰিছে? তাত তেওঁ উত্তৰ নাপালোঁ। তেওঁ ক'লে কেৱল মাত্ৰ ভূমি প্ৰদান কৰা হ'ব, প্ৰচেছ চলি আছে আৰু সত্ৰখন বনাওঁ। কিন্তু আমি ক'লোঁ যে সত্ৰ কমিটি যদি ইয়াৰ স্থানীয় লোকসকল নাথাকে তেতিয়া সত্ৰখনৰ কিবা মূল্য থাকিব নেকি? 13 ঘৰ মানুহৰ যদি সত্ৰখন যদি ভাঙি পিনে যদি তেওঁলোকক ঘৰ ভাঙি পিনে যদি সত্ৰখন ৰাখে, 13 ঘৰ মানুহক অন্যায় কৰি পিনে সত্ৰখনৰ কিবা মূল্য থাকিব নেকি? আমাৰ কথা একদম স্পষ্ট কথা। আমাৰ ইয়াৰ পৰা আমি জ্ঞাতিৰ বিপদৰ সময়ত আছোঁ। আমাক কোনো পলিটিক্স নালাগে, না কংগ্ৰেছ না বিজেপি, কোনো আমাৰ ৰাজনীতি নালাগে। আমি ৰাজনীতি হোৱাটো খুব দুখ পাইছোঁ। এই ৰাজনীতি হ'ব নালাগে। আমাৰ যি 13টা পৰিয়াল উচ্ছেদ হৈছে সম্পূৰ্ণ ক্ষতিপূৰণ দিব লাগে। তেওঁলোকৰ 10 লাখ ন্যূনতম তেওঁলোক 10 লাখ টকা ক্ষতিপূৰণ সহ তেওঁলোকৰ যিসমূহ ভূমি আছিলে, দখলীকৃত যিসমূহ ভূমি আছিলে, সেই দখলীকৃত ভূমিসমূহ ভিজিআৰ লেণ্ডৰ পৰা তেওঁলোকক এগ্ৰিকালচাৰ লেণ্ড হওক বা যি আমাৰ কি বুলি কয় যে ঘৰ বনোৱা মাটি হয়, বাৰী মাটি হয়, তেনেকুৱা আমি